নমস্কাৰ, আপোনালোকে চাই আছে ফ'কাছ ভিজন আৰু মই ৰফিক উপস্থিত আছোঁ যিহেতু এটা মৎস্য ব্যৱসায় এটা প্ৰাণকেন্দ্ৰ মঙলদৈৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰে অৱস্থিত লখিমপুৰ পুখুৰীত আৰু যেহেতু লখিমপুৰ পুখুৰী পৰ্যটকৰ এটা বনভোজৰ স্থলী আৰু বিভিন্ন ধৰণৰ যেহেতু আজি নৱবৰ্ষৰ ১ তাৰিখ আৰু এই ১ তাৰিখত বিভিন্ন স্থলীৰ পৰা বনভোজ খাবলৈ ইয়াত একত্ৰিত হৈছে আৰু আমাৰ লগত উপস্থিত আছে এই মীনমহলৰ যিসকল কাৰ্যকাৰী কিছু সদস্য তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন এই মীনমহলৰ। হয়, নমস্কাৰ। প্ৰথমতে আমি লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ আমি ইংৰাজী নৱবৰ্ষ তথা আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো সেই লখিমপুৰ আঞ্চলিক মীনমহল সমিতি এটা স্বেচ্ছাসেৱী অনুষ্ঠান। এই স্বেচ্ছাসেৱী অনুষ্ঠানে লখিমপুৰ ১২০ বিঘা ৱাটাৰ এই জল ঐতিহ্যক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জল ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে। গতিকে এই জল ঐতিহ্য চাবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ পৰ্যটকবোৰ বা বনভোজ খাবৰ কাৰণে ব্যক্তিবোৰ আহে। এই বনভোজস্থলীক এক উচ্চস্তৰীয় পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছোঁ, কিন্তু আমি কিছু ক্ষেত্ৰত সফল হৈছোঁ, কিছু ক্ষেত্ৰত সফল হ'ব পৰা নাই। এই ক্ষেত্ৰত আমি ২০২৩ চনৰ পৰা এই বনভোজ খাবলৈ অহা ঠাইত যথেষ্ট মানুহৰ যিহেতু সমাগম হ'ব, হাজাৰ হাজাৰ দল ইয়াতলৈকে আহে। এই দলখিনিক মানুহৰ সমাগম হোৱাৰ উদ্দেশ্য আগত ৰাখি আমি আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীবিলাক বিক্ৰীৰ উদ্দেশ্যে তেওঁলোকক লাভান্বিত কৰাৰ উদ্দেশ্যেৰে আমি ২০২৩ চনৰ পৰা লক্ষ্মী বাণিজ্যিক মেলা উদযাপন কৰি আহিছোঁ। তাৰোপৰি এইবেলি যোৱা বৰ্ষৰ পৰা আমি এই জল ঐতিহ্যত নৌকা খেল প্ৰতিযোগিতা, যিটো দৰঙত একেবাৰে নাছিল, এইটো কিছু কিছু ক্ষেত্ৰত আছে। আমাৰ দৰং ডিষ্ট্ৰিক্টত নৌকা খেলৰ যিটো ব্যৱস্থাটো নাছিল, কিন্তু এই জল ঐতিহ্যত আমি নৌকা খেলৰ জৰিয়তে ইয়াক প্ৰসাৰ আৰু প্ৰমোচন কৰিবৰ কাৰণে যোৱাবেলি চেষ্টা কৰিছোঁ। এইবেলিও আমি আজিৰ তাৰিখত ১১ বজাত আমি নৌকা খেল অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে খেলখন শেষ হৈছে। আমি এইবাৰ দ্বিতীয় বাৰ্ষিক নৌকা খেল, প্ৰথম বাৰ্ষিক আমি যোৱা বছৰ, এইবাৰ ৪টা দলে ইয়াত অংশগ্ৰহণ কৰিলে, কিন্তু এই নৌকা খেলৰ যিটো প্ৰচাৰ দৰঙত যথেষ্ট কম, সেইকাৰণে আমাৰ পজিটিভিটিৰ সংখ্যা এবাৰ কম হৈছে। আমি পৰৱৰ্তী বৰ্ষত বিশালভাৱে প্ৰচাৰ কৰি দৰঙৰ বাহিৰত সমগ্ৰ অসমৰ মানুহৰ জৰিয়তে নৌকা খেলৰ প্ৰতিযোগিতা পৰৱৰ্তী সময়ত কৰিম। এইবাৰ নতুন প্ৰচেষ্টা আমি দ্বিতীয় বৰ্ষত কৰিছোঁ। গতিকে এইবাৰ প্ৰতিযোগীৰ সংখ্যা কম হৈছে। ৪টা দলে অংশগ্ৰহণ কৰিছিল, তাতে 2টা দলে পুৰস্কাৰ লাভ কৰিছে। প্ৰথম কথাটো হ'ল এই জল ঐতিহ্যৰ পৰ্যটন ক্ষেত্ৰক অকল লখিমপুৰ আঞ্চলিক মীনমহল সমিতিয়ে উন্নীত কৰিব নোৱাৰে। যে অবিভক্ত দৰং জিলাৰ যেনে আমাৰ শিয়ালা বৈষ্ণৱ আছে, খতৰা সত্ৰ আছে, কৃষক শ্বহীদ ভৱন স্মাৰক আছে। এই লখিমপুৰ পুখুৰীক কেন্দ্ৰ কৰি লখিমপুৰ পুখুৰী পূব পাৰতে অৱস্থিত সতীৰ দেহৰ যিটো নাভা অংশ, আমি কামাখ্যাৰ যিটো যোনি অংশ পূজা কৰোঁ, এই সতীৰ দেহৰ নাভি অংশটো ইয়াতে লখিমপুৰ পুখুৰী পূব পাৰতে এখন শক্তিপীঠ আছে। এই কামাখ্যাৰ মঠ দেৱালয়ক কেন্দ্ৰ কৰি এই লখিমপুৰ পুখুৰী, গতিকে অবিভক্ত দৰং জিলাৰ যথেষ্টকেইটা সম্বল এটা আছে, ঐতিহাসিক সম্বল আছে। এই সম্বলক কেন্দ্ৰ কৰি এই অবিভক্ত দৰং জিলাৰ ৭ কিলোমিটাৰ পৰ্যটন উদ্যোগ গঢ়াৰ সম্ভাৱনা যথেষ্টখিনি আছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব এটা আছে। কিন্তু আমি বহুবাৰ কৈছোঁ, কিন্তু এই ক্ষেত্ৰত আমাৰ বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী এই ক্ষেত্ৰত আমাৰ ৭ কিলোমিটাৰ DPR এটা বনাবৰ কাৰণে আমি তেওঁলোকক কৈছিলোঁ, কিন্তু আজিৰ তাৰিখত এই DPRটো হৈ নুঠিল। গতিকে আমি বৰ্তমান চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট বলিষ্ঠ মুখ্যমন্ত্ৰী হয়, পৰৱৰ্তী ২৬ চনতো হয়তো তেখেত অহাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে আজি নতুন বৰ্ষতে তেখেতক আমি পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। তাৰ উপৰিও এই লখিমপুৰ পুখুৰী কেন্দ্ৰ কৰি এই দৰঙৰ অবিভক্ত যিখিনি ঐতিহাসিক সম্বল আছে, এই সম্বলখিনিক যাতে এটা পৰ্যটন উদ্যোগলৈ উন্নীত কৰে, তাৰ কাৰণে আমি নৱবৰ্ষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। এই জল ঐতিহ্যক সৰ্বভাৰতৰ মাজত প্ৰসাৰ কৰিবৰ কাৰণে দৰঙৰ যিটো নৌকা খেলৰ যিটো কৃষ্টি, এই কৃষ্টিটো আমি প্ৰসাৰ কৰিবৰ কাৰণে এইবাৰ প্ৰয়াস আমি কৰিছোঁ। আৰু এই যে বনভোজ কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াতে বনভোজ লখিমপুৰ পুখুৰীত প্ৰায় নৱেম্বৰ মাহৰ পৰা আপ টু জানুৱাৰীৰ শেষলৈকে, জানুৱাৰী প্ৰায় মোটামুটি ডিচেম্বৰৰ ২৫ তাৰিখৰ পৰা জানুৱাৰী ৪ তাৰিখলৈকে বেছি দলৰ প্ৰায় হাজাৰ হাজাৰ দলটো আহে। কিন্তু আজিতো জানুৱাৰী প্ৰায় মোটামুটি ৪০০ৰ ওপৰত দল আহিছে, বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন পৰা আহিছে। গতিকে এই দলখিনিক অহাৰ ক্ষেত্ৰত আমাৰ যিখিনি সুবিধা প্ৰদান কৰিব লাগিছিল, সেই সুবিধাখিনি হয়তো লখিমপুৰ আঞ্চলিক মীনমহল সমিতি আমি কৰি দিব পৰা নাই। যথেষ্টখিনি ৰাস্তাৰ ঘাটৰ ব্যৱস্থা আছে। এই পুখুৰীৰ চাৰিওফালৰ ৰাস্তাটো যদি আমি কংক্ৰিটৰ ৰাস্তাটো বনাব পাৰোঁ, ইয়াত ফুড ট্ৰেক এটা হয়, বিভিন্ন ঠাইৰ পৰা বয়সস্থ মানুহে খোজ কঢ়াৰ যিটো এটা হয়, চাইকেলিঙৰ ব্যৱস্থা এটা কৰিব পাৰি। এই ক্ষেত্ৰত আমি কিন্তু লখিমপুৰ আঞ্চলিক মীনমহলত যিখিনি অৰ্থ উৎপাদন কৰি আছোঁ, সেই অৰ্থখিনি আমি অৰ্থনৈতিক
সামাজিক উন্নয়নৰ কাম কৰি আছোঁ, যে শিক্ষা স্বাস্থ্য আমি ইতিমধ্যে লখিমপুৰ হাইস্কুল আমি নিজে বনাইছোঁ, ছাত্ৰ ছাত্ৰী বৃত্তি দি আছোঁ, কেঞ্চাৰত আমি চিকিৎসা সাহায্য প্ৰদান কৰিছোঁ, হঠাৎ এক্সিডেণ্ট হ'ল তেওঁলোকে হঠাৎ 10,000 টকাকৈ দিওঁ। মৎস্য ব্যৱসায়িক আমাৰ লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ শিক্ষিত নিবনুৱাক মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আমি প্ৰতি বছৰত 24জন ব্যক্তিক নিবনুৱা মীন পালকক আমি 10,000 টকাকৈ এককালীন সাহায্য দি আহিছোঁ। এইবিলাক কামতে আৰ্থসামাজিক কামত ইয়াৰ উৎপাদিত ধনখিনি আমি খৰচ কৰাৰ কাৰণে ইয়াৰ যিটো ডেভেলপমেণ্ট, ছাৰাউণ্ডিং ডেভেলপমেণ্ট পৰ্যটকৰ ক্ষেত্ৰত আমি কৰিব পৰা নাই। এই ক্ষেত্ৰত এটা পঞ্চায়তৰ দায়িত্ব এটা আছে, অসম চৰকাৰৰ দায়িত্ব আছে, ডিষ্ট্ৰিক্ট প্ৰশাসনৰ দায়িত্ব আছে। এইটো অকল লখিমপুৰ আঞ্চলিক গাঁৱৰ সম্পদ নহয়, এইটো সমগ্ৰ অসমৰ সম্পদ। গতিকে জল ঐতিহ্য হিচাপে যিহেতু ইয়াক কেন্দ্ৰীয় চৰকাৰে ইয়াক স্বীকৃতি দিছে, গতিকে ইয়াৰ উন্নয়নৰ দায়িত্বটো অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ বা দৰং প্ৰশাসনৰ দায়িত্ব এটা আছে। গতিকে এই শুভক্ষণত নতুন বছৰত আমি পুনৰ অসম চৰকাৰক পুনৰ এই ক্ষেত্ৰত এটা সহযোগিতা আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। যোৱাবাৰতকৈ এইবাৰ কিছু মানুহ কম দেখিছোঁ, কিহৰ বাবে? জুবিনৰ বাবে নেকি বাৰু? সেইটো এটা হয়। আজিৰ তাৰিখত 19 ছেপ্টেম্বৰত যদি অসমৰ যিটো ঘটনা ঘটিল, হাৰ্ট অফ জুবিন গাৰ্গৰ অস্বাভাৱিকভাৱে মৃত্যু এটা হ'ল, সেই মৃত্যুৱে অসমৰ মানুহক শোকত নিৰ্মাণ কৰিছে। গতিকে কিছু কিছু ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৱে আজিৰ তাৰিখত বনভোজ যাত্ৰীৰ পৰিসৰটো বা ভোজ খোৱাৰ যিটো মানসিকতা যথেষ্ট কমাইছে বুলি আমি অনুভৱ কৰিছোঁ। আমি এই জুবিন গাৰ্গৰ স্মৃতিক ৰক্ষা কৰি আজিৰ তাৰিখত 1 তাৰিখে আমি তেওঁৰ নামত নাহৰ পুলি ৰুবৰ কাৰণে আমি 2টা ৰুইছোঁ। পৰৱৰ্তী সময়ত পাই পুখুৰী পাৰৰ চাৰিওফালত আমি নাহৰ পুলি ৰুবৰ কাৰণে তেওঁৰ স্মৃতিতে ৰুম বুলি আৰম্ভণি আঁচনিটো আমি আৰম্ভ কৰিছোঁ আজি। আপোনালোকে চাই আছে ফ'কাছ ভিজন।